নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। অসমৰ যুৱক যুৱতীসকলৰ কাৰণে আহিছে অতিকৈ ভাল খবৰ। অসম চৰকাৰৰ এটা আঁচনিৰ যোগেদি যিসকল যুৱক যুৱতী স্নাতক ডিগ্ৰীধাৰী তেওঁলোকে পাব অসম চৰকাৰৰ পৰা 50,000 টকাকৈ আৰ্থিক সাহায্য। কিন্তু এই সাহায্য পাবলৈ হ'লে কি লাগিব বা কি কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, সম্পূৰ্ণ মই আপোনাক এই ভিডিঅ'ত জনাই আছোঁ। সকলোকে অনুগ্ৰহ কৰিছোঁ যদি আপুনি ভিডিঅ'টি লাইক কৰা নাই লাইক কৰি দিব, আৰু এটা অনুৰোধ, এই ভিডিঅ'টি সকলোকে শ্বেয়াৰ কৰি দিব যাতে এই যিটো সাহায্য আপোনাৰ বন্ধু বান্ধৱীসকলেও পায়। তো আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে আপোনালোকৰ যোগ্যতা কি লাগিব চাওঁ আহক। প্ৰথমতে আপুনি স্নাতক ডিগ্ৰীধাৰী হ'ব লাগিব আৰু আপোনাৰ বয়স 25 পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনাৰ যিটো পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। লগতে আবেদনকাৰী STP আৰু OBC শ্ৰেণীৰ হ'ব লাগিব। যদি আপুনি STP বা OBC শ্ৰেণীৰ ভিতৰত নপৰে তেতিয়াহ'লে আপুনি এই সাহায্যটো নাপাব। আৰু আবেদনৰ যিটো অন্তিম তাৰিখ সেইটো দিয়া হৈছে অহা 10 ডিচেম্বৰ। ইয়াৰ কাৰণে আপোনালোকৰ কি প্ৰমাণ পত্ৰসমূহ লাগিব মই কৈ আছোঁ। প্ৰথমতে আপোনালোকে এটা ফৰ্মটো ডাউনলোড কৰিব লাগিব। সেই ডাউনলোড কৰিবলৈ হ'লে মই ডেছক্ৰিপশ্যনত দি দিম এটা লিংক, তাতে ক্লিক কৰিলে আপুনি সেইটো ফৰ্মটো ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনাৰ ডকুমেণ্টছসমূহ কি লাগিব চাওঁ আহক। প্ৰথমতে কাষ্ট চাৰ্টিফিকেট, তাৰপিছত এফিডেভিট চাইন থকা যিটো আনএমপ্লয়মেণ্ট ষ্টেটাছ সেইটো দিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেট, তাৰপিছত গ্ৰেজুৱেশ্যন পাছ কৰা চাৰ্টিফিকেট, তাৰপিছত HSLCৰ এডমিট কাৰ্ড সেইটো এজ প্ৰুফৰ কাৰণে, তাৰপিছত বেংক পাছবুক জেৰেক্স লাগিব। লগতে আপোনাৰ আইডেণ্টিটি প্ৰুফ লাগিব, ভোটাৰ ID, পেন কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এটা হ'লেও হ'ব। তাৰপিছত যিটো আপুনি 50,000 টকা পাব সেইটো ক'ত ইনভেষ্ট কৰিব তাৰ কাৰণে প্ৰপ'জেল এটা দিব লাগিব, তেতিয়াহে আপুনি সেই টকাটো পাব। যদি নিদিয়ে তেতিয়াহ'লে আপুনি টকাটো নাপাব। তাৰপিছত ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটো। ইমানখিনি হোৱাৰ পিছত এতিয়া আপুনি আবেদন কেনেকৈ কৰিব, অনলাইন নে অফলাইন? এইটো আবেদন হ'ব অফলাইন। আপুনি পোষ্টেল যোগেদি আপুনি তলৰ দিয়া ঠিকনাত আপুনি আবেদন কৰিব পাৰিব। ঠিকনাসমূহ হৈছে ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ, ৰুক্মিণী নগৰ, গুৱাহাটী 6, আছাম। এইটো ঠিকনাত আপোনালোকে যিখিনি ডকুমেণ্টছসমূহ আছে বা ফৰ্মখিনি আছে এটাচ কৰি কিনে আপোনালোকে সেইটো স্পীড পোষ্টৰ যোগেদি আপোনালোকে এই ফৰ্মটো জমা দিব লাগিব। চ' যদি আপোনাক ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।